দিখৌৰ নৈৰ গ্ৰাসত কোনোবা দিনা সুন্দৰ পুখুৰী সমগ্ৰ অঞ্চলটো নাইকিয়া হৈ পৰিব নেকি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয়। বৰ্তমান সময়ত এয়া সুন্দৰ পুখুৰীত উপস্থিত আছোঁ। সুন্দৰ পুখুৰী সমগ্ৰ অঞ্চলটো সুন্দৰ পুখুৰী হোলাল গাঁও, সুন্দৰ পুখুৰী কলিতা গাঁও এই অঞ্চলটোত আছোঁ আৰু এই পথটো দেখিছে ইয়াৰ পৰা আহি এইফালে পথটো ইতিমধ্যে বন্ধ হৈ পৰিছে, কাৰণ দিখৌৰ নৈৰ যি ধৰণৰ গৰাখহনীয়া হৈছে এই গৰাখহনীয়াৰ ফলত বিশেষ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, বিশেষ গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই দিশটো দেখাইছোঁ চাওক, এইফালে গোটেইখিনি ইতিমধ্যে দিখৌ নৈয়ে খহনীয়াই লৈ গৈছে। এফালে আগত ৰাস্তা আছিলে, চাৰিচকীয়া গাড়ী পৰ্যন্ত যাব পাৰিছিলে, কিন্তু সকলোবোৰ ইতিমধ্যে নোহোৱা হৈ পৰিছে, নিশ্চিহ্ন হৈ পৰিছে আৰু দিখৌ নৈৰ পানীয়ে ইতিমধ্যে নিশ্চিহ্ন কৰি পেলাইছে। সেয়েহে দিখৌৰ নৈৰ গ্ৰাসত গোটেই সমগ্ৰ সুন্দৰ পুখুৰী অঞ্চলটো এদিন নাইকিয়া হৈ পৰিব নেকি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয়। দিখৌ নৈৰ যিটো পাৰ, এই পাৰটো বন্ধাবৰ কাৰণে বা ইয়াত ছাইডত পাৰ বন্ধাবৰ কাৰণেও কোনো ধৰণৰ বিজ্ঞানসন্মত বিশেষ প্ৰযুক্তিৰে কোনো কাম কৰা দেখা নগ'ল। পূৰ্বতে কেইবছৰমানৰ আগত কৰিলে যদিও সেই কামো অথলে গ'ল বা সেই পইচাখিনি অথলে গ'ল আৰু এনেধৰণৰ এতিয়া বিপদসংকুল হৈ পৰিছে। লাহে লাহে যদি এনেকৈ এই পাৰটো দিখৌ নৈৰ পাৰ খহাই লৈ যায় বা গৰাখহনীয়া হয়, ফলশ্ৰুতিত এই অঞ্চলটো সুন্দৰ পুখুৰী বৃহত্তৰ সুন্দৰ পুখুৰী অঞ্চলটোলৈ কিন্তু বৃহৎ প্ৰত্যাহ্বান অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়ে এই ক্ষেত্ৰত প্ৰশাসনে নিৰ্দিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। ইয়াত দেখিছে লাহে লাহে কিদৰে আচলতে গোটেই পাৰটো গৰাখহনীয়া হ'বলৈ ধৰিছে আৰু এনেদৰে যদি প্ৰতি বছৰে হ'বলৈ ধৰে, দিখৌৰ পানী বাঢ়ি অহাৰ লগে লগে এনেধৰণে যদি হ'বলৈ হয় আৰু এই গছজোপা তেনেই লাগি আছে, কেইদিনমানৰ পিছতে গছজোপাও তললৈ বাগৰি পৰিব। শিপাখিনি কেনেকৈ ওলমি আছে আপুনি দেখিছে, এনে এটা পৰ্যায়লৈ গৈছে। তাৰ পাছতো কিন্তু বিজ্ঞানসন্মতভাৱে উন্নত ব্যৱস্থাৰে এই গৰাখহনীয়া সমস্যা সমাধানৰ স্বাৰ্থত কিন্তু আজিলৈকে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। ইতিমধ্যে বৰষুণ দি আছে, নৈৰ পানীও লাহে লাহে বাঢ়িছে। আকৌ যদি বাঢ়িবলৈ হয় তেনেহ'লে এই অঞ্চলটোলৈ, বৃহত্তৰ সুন্দৰ পুখুৰী অঞ্চলটোলৈ বৃহৎ প্ৰত্যাহ্বান যে নাহিব, ইয়াক কেতিয়াও নুই কৰিব নোৱাৰি।